নমস্কাৰ, মোৰ চেনেল নিৰ্মাজৰ পুনৰ স্বাগতম জনাইছোঁ। অলপ আগতে ফেচবুকত পালোঁ যে এজন 85 বছৰীয়া বৃদ্ধই লখিমপুৰৰ এটা কলডিল চুৰি কৰি অনা অভিযোগত তেওঁ মৃত্যু সাৱটি ল'লে। তেওঁ ঘৰখনত হয়তো একো নাছিলে, এনেকুৱা বস্তুৰ অভাৱ হৈছে, এনেকুৱা বস্তুৰ দাম হৈছে যে সেই বৃদ্ধ লোকজনৰ হয়তো ঘৰত খাবলৈ একো নাছিলে, সেয়েহে লোকৰ বাৰীৰ পৰা এটা কলডিল চুৰ কৰি আনিছিলে। তাকে দেখি গৃহস্থই থানাত চমজাব খুজিছিল। পুলিচ অহা দেখা পাই তেওঁ লাজে অপমানে তেওঁ পানীত জাপ দি মৃত্যুবৰণ কৰিলে। সঁচাকৈ কি হৈছে বাৰু? কি হৈছে সমাজখনত? ইমান মানুহৰ মানৱতা নাইকিয়া হ'লনে? ইমান মৰম চেনেহ নাইকিয়া হৈ গৈ আছেনে? মানুহৰ অভাৱ হৈছে হয়, কিন্তু অভাৱ হ'লেই যে মানুহক এনেকুৱা কৰিব লাগে সেইটো কথাটো নহয় ন। তেখেতে হয়তো একো খোৱা নাছিল বা একো খাবলৈ নাছিল, সেইকাৰণে তেখেতে লোকৰ বাৰীৰ পৰা কলডিল এটা চুৰ কৰি আনিছিল। তেওঁ কি অপৰাধ? কলডিলটো চুৰ কৰি অনাৰ বাবেই অপৰাধ হ'ব হয়, বা তেওঁ খুজি আনিব লাগিছিল, কিন্তু খুজি আনিলে হয়তো নিদিলেহেঁতেন। সেইকাৰণে তেওঁ মনে মনে লৈ আহিছিল। কিন্তু মানুহ ঘৰে এটা বিবেচনা কৰি নাচালে যে মানুহজনে বৃদ্ধজনৰ খাবলৈ একো নাই, সেয়েহে তেওঁ লৈ গৈছে। নিয়কচোন, খাওকগৈ। মানৱতাবিলাক নাইকিয়া হৈ গ'ল আজিকালি মানুহৰ। আগতে তেনেকুৱা কলডিল মানুহে দলিয়াই দিছিলে, আমিয়ে দলিয়াই দিছিলোঁ, নেখাওঁ আমি কলডিল। আজিকালি কলডিল খালে ভাল বুলি কয় মানুহে। লখিমপুৰৰে মানুহজন, নামটো মই নকওঁ, আপোনালোকে ছ'চিয়েল মিডিয়াত চালে গম পাবই। বৰ দুখ লাগিছে জানে, সেইকাৰণে মই আপোনালোকৰ আগত কৈছোঁৱেই, অলপ মানৱতা শিকক, আপোনাৰ মৰম স্নেহৰ মাজলৈ আহক, এনেকুৱা নিষ্ঠুৰ নহ'ব। জানেনে, নিষ্ঠুৰ হৈ পেলাই কি হ'ল, নিজৰ ঘৰতে নিজৰ ককাই ভাই, নিজৰ মাক বাপেক, নিজৰ মিতিৰ কুটুম সকলোকে চিনি নোপোৱা হ'ল। খাদ্যৰ অভাৱত মানুহ মৰিছে, বস্তু চৰাৰ দাম বাঢ়িছে, কেনেকৈ কিয় এনেকুৱা হৈছে? বহুত চিন্তা কৰিবলগীয়া হৈছে। সেইকাৰণে মনৰ দুখতে মই আজি এই ভিডিঅ'টি প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ পঠাইছোঁ। চিন্তা কৰি চাবচোন কি হৈছে মানুহবিলাকৰ। মোৰ বহুত দুখ লাগিছে। আজি সেই বৃদ্ধজন মোৰ দেউতাৰ লগৰ, আজি মোৰ দেউতাৰ লগৰ আছিলে বাৰু হয়তো। বৰ দুখ লাগিছে। আপোনালোকে চিন্তা কৰি চাবচোন কিয় এনেকুৱা হ'ল। নাপায়, এনেকুৱা কৰিব কেতিয়াও নাপায়। অলপ মানুহবিলাক মানুহৰ দৰে হওক, জীৱ জন্তুৰ দৰে নহ'ব। আপোনালোকক কাটৰে অনুৰোধ কৰিছোঁ, মানুহৰ প্ৰতি মৰম জাগক, মানুহক এনেকৈ অত্যাচাৰ নকৰিব। মোৰ বহুত বেয়া লাগিছে, বৰ লাজ লাগিছে। সেই মানুহ এনেকুৱা বাৰু, সেই মানুহ ঘৰ বাৰু কম অসভ্য মানুহনে, যি এটা সামান্য কলডিলৰ কাৰণে এজন বৃদ্ধ মানুহক মৃত্যু বৰণ কৰিবলগীয়া হ'ল। চি 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 কৃষ্ণহে বুলি লোৱা দেই ভগৱান, এনেকুৱা মানুহক পৃথিৱীত কিয় জীয়াই ৰাখিছা। ধন্যবাদ দেই মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।